মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ 11 নম্বৰ লেচনটোৰ দ্য ষ্টাৰী স্কাই লেচনটোৰ শেষৰ ভাগত দিয়া এটা ষ্টৰী বিষয়ে আলোচনা কৰিব গৈ আছো। ষ্টৰীটোত কোৱা হৈছে ৰিড এণ্ড এনজয়, পঢ়া আৰু উপভোগ কৰা বা আনন্দ লোৱা। এতিয়া চোৱা, এই ষ্টৰীটো কি দিয়া আছে আমি পঢ়িলে গম পাম। ষ্টৰীটোৰ প্ৰথম ভাগত কোৱা হৈছে, চোৱা, ওৱান ডে টু গডছ। ওৱান ডে, ওৱান মানে এটা, ডে মানে দিন, টু মানে দুটা, গডছ মানে ছাগলী, দুটা ছাগলী, অৰ্থাৎ গডছ বহুবচন আছে, প্লুৰেল নাম্বাৰত আছে, সেইকাৰণে এছ লাগিছে, গডছ। ওৱান ডে টু গডছ, এদিনাখন দুটা ছাগলী, জিনকি এণ্ড মিনকি ৱেৰ কামিং ফ্ৰম টু অপজিট ডাইৰেকশ্যন। নাম কি আছিল ছাগলী দুটাৰ? জিনকি আৰু মিনকি। ৱেৰ কামিং, আহি আছিল, পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে, আহি আছিল। ফ্ৰম, পৰা, টু, দুটা, অপজিট, বিপৰীত, ডাইৰেকশ্যন, দিশৰ পৰা। ইয়াত কি বুজিছে? দুটা বিপৰীত দিশৰ পৰা জিনকি আৰু মিনকি আহি আছিল। হ'ব, জিনকি was coming from the village and Minky was going to the village. Jinky was coming. Jinky was coming মানে আহিছিল, অৰ্থাৎ আহি আছিল। জিনকি আহি আছিল, from পৰা, the village। জিনকি গাঁৱৰ পৰা আহি আছিল, and আৰু মিনকি was going, মিনকি গৈ আছিল, to the village, গাঁৱলৈ গৈ আছিল। জিনকি গাঁৱৰ পৰা আহি আছিল, মিনকি গাঁৱলৈ গৈ আছিল। On their way, সিহঁতৰ on their way, there was a small bamboo bridge over a rivulet. Rivulet. On their way, there মানে সিহঁতৰ, way মানে ৰাস্তা, on সিহঁতৰ পথত, অৰ্থাৎ সিহঁতৰ যিটো আহাৰ পথত, there was a small bamboo, there তাত was আছিল, এটা small bamboo bridge, এটা সৰু বাঁহৰ দলং আছিল। over ওপৰত, এটা rivulet, rivulet মানে সৰু জুৰি বা নৈৰ ওপৰত, অৰ্থাৎ জানৰ ওপৰত। সাধাৰণতে গাঁৱত যোৱা ৰাস্তাবিলাকৰ এই জান জুৰিবিলাকৰ, অৰ্থাৎ যেতিয়া যাওঁ তেতিয়া বিল বা তেনেকুৱা জুৰি কি হয়, আমি দলং নাথাকিলে বাঁহৰে এটা কি হয়, দলং বনাই দিয়া হয়, আৰু সেই দলঙেৰে গাঁৱৰ মানুহবোৰ অহা যোৱা কৰে। অৰ্থাৎ এই জিনকি আৰু মিনকি ছাগলী দুজনী সেই সাঁকুৰিয়ে অহা যোৱা কৰিছিল। এতিয়া চোৱা, সিহঁতৰ মাজত কথোপকথন হৈছে। মিনকি, hey জিনকি, where are you going? মিনকি, এইটো মিনকি নাম, অৰ্থাৎ মিনকিৰ কথা কৈ আছে। মিনকিয়ে কৈছে দেই, hey জিনকি, মিনকিয়ে কৈছে, hey জিনকি, হেৰা জিনকি, where are you going? where, ক'ত, are going, গৈ আছা, you, তুমি, তুমি ক'লৈ গৈ আছা, অৰ্থাৎ তুমি ক'ত গৈ আছা। কোনে সুধিছে? মিনকিয়ে সুধিছে জিনকি। জিনকি, এতিয়া জিনকিয়ে মাত লগাইছে, টু দ্য মাৰ্কেট ইন দ্য টাউন। টু দ্য মাৰ্কেট, মাৰ্কেট মানে বজাৰলৈ, টু মানে লৈ, বজাৰলৈ, বজাৰটো লৈ, ডিটোৱে টু বুজায়, অৰ্থাৎ বজাৰলৈ, ইন দ্য টাউন অৰ্থাৎ চহৰৰ বজাৰলৈ কৈছে। হোৱাট এবাউট ইট? তুমিও, তুমিও এবাৰটো প্ৰায় বুজায়, ইউ, তুমিও প্ৰায় এনেকা নাই বুজা। হোৱাট এবাউট ইউ, তোমাৰ বিষয়ে বা তুমিও তেনেকৈ বুজাইছে। এতিয়া ইয়াত চোৱা, মিনকিয়ে কৈছে তেতিয়া, মিনকি গোয়িং হোম। মিনকি ক'লৈ গৈ আছে? ঘৰলৈ গৈ আছে নে? আই এম, এটা কণ্টেক্সচুৱেলত আছে, আই এম গোয়িং হোম, ঘৰলৈ গৈ আছো, অৰ্থাৎ ঘৰত গৈ আছো।
My kid is waiting for me. Waiting মানে ৰখি থকা, for me এটা কিছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে দেই, কথাবোৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৈ আছে। My kid মোৰ পোৱালিটো, kid মানে পোৱালি, is waiting ৰখি আছে for me মোৰ বাবে। It must be hungry. It must be hungry. তেওঁ বৰ ভোকত আছে, অৰ্থাৎ তেওঁ সঁচাকৈ ভোকত আছে, অৰ্থাৎ তেওঁৰ ভোকত আছে। Must be hungry. তেওঁ ভোকাতুৰ হৈ আছে, বৰ ভোকাতুৰ আছে। Must মানে একদম জোৰ দিয়া গৈছে যে ভোকত আছে, অৰ্থাৎ তেওঁ ভোকত আছে। এতিয়া আকৌ মিনকিয়ে মাত লগাইছে। মিনকি, ওহ, what shall we do now? এতিয়া আমি কি কৰোঁ? অৰ্থাৎ যেতিয়া আহিছে তেতিয়া আকৌ মিনকিয়ে মাত লগাইছে what? ওহ, এতিয়া পাৰ হ'ব লাগে, দুটা ওচৰত পাইছে যে এতিয়া মাজত সোমাই আহি গ'ল। মাজত আহি যোৱাৰ লগে লগে কি কথা পাতিছে, মিনকিয়ে কৈছে এতিয়া আমি কি কৰোঁ? অৰ্থাৎ we do now, এতিয়া আমি কি কৰোঁ? now মানে এতিয়া, what মানে কি? shall do কৰোঁ, we মানে আমি, এতিয়া আমি কি কৰোঁ? মিনকি, জিনকিয়ে কৈছে the bridge is so narrow. so narrow মানে বৰ ঠেক, narrow মানে ঠেক, দলংটো বৰ ঠেক। চোৱা, মানে চোৱা, we cannot cross it together. We cannot আমি নোৱাৰো, cross পাৰ হ'বলৈ, it together একেলগে, আমি এইটো একেলগে পাৰ হ'বলৈ নোৱাৰো। অৰ্থাৎ দলংটো ইমান ঠেক যে আমি দুইটা একেলগে পাৰ হ'ব নোৱাৰো বুলি জিনকিয়ে কৈছে। এতিয়া চোৱা ইয়াত আকৌ কি হ'ল, চোৱা এতিয়া আকৌ কথা পাতি আছে সিহঁতে। এতিয়া জিনকিয়ে আকৌ কৈছে আইডিয়া, এটা বুদ্ধি মানে আইডিয়া, এটা বুদ্ধি কৈছে। I will sit down. I will contextual আছে যে I will sit down, মই বহি দিওঁ, and আৰু sit মানে বহা, down মানে তলো, sit down কোনে বহি দিওঁ। যেতিয়া আমাক ছাৰে কি কয় sit down বুলি কয়, অৰ্থাৎ বহি দিওঁ। and আৰু you leap over মানে চুচুৰি পাৰ হ'বা, over মানে ওপৰেদি, over me, over মানে ওপৰত, মোৰ ওপৰেদি চুচুৰি পাৰ হ'বা কৈছে। leap মানে চুচুৰি যোৱা, অৰ্থাৎ আমি কি কয় ওপৰে চুচুৰি যাম। and go to your kids আৰু তুমি পোৱালিটোলৈ যোৱা, অৰ্থাৎ তোমাৰ কেঁচুৱা ওচৰলৈ যোৱা বুলি কৈছে। অৰ্থাৎ go মানে যোৱা, your kids তোমাৰ কেঁচুৱাৰ ওচৰলৈ যোৱা। হ'ল, এই কথাটো কি হ'ল, মিনকিয়ে ভাল পালে। এতিয়া কৈছে মিনকিয়ে বুদ্ধিটো ভাল পালে। মিনকি, it's so kind of you, তোমাৰ বাবে, এইটো তোমাৰ বাবে সম্ভৱ হৈছে, মানে তোমাৰ দয়াৰ বাবে হৈছে, তেনেকুৱা বুজাইছে। অৰ্থাৎ কিয় যে জিনকিয়ে বহি দিয়াৰ বাবে এই কামটো হ'ল, তেওঁৰ বুদ্ধিৰ বাবে এইটো কামটো হ'ল, সেইকাৰণে কৈছে যে it is কনটেক্সচুৱেল আছে, it's so kind of you, তোমাৰ দয়াৰ বাবে হৈছে বা তোমাৰ চিন্তাৰ বাবে হৈছে, তেনে অৰ্থ প্ৰকাশ কৰিছে। তোমাৰ চিন্তাৰ বাবে হৈছে বা তোমাৰ বাবে হৈছে, হ'ল তোমাৰ দয়াৰ বাবে হৈছে, হ'ল। এতিয়া আকৌ কি ক'ব চোৱা, এতিয়া চোৱা কেনেকৈ পাৰ হৈছে দেখিছে। জিনকি কৈছে নেভাৰ মাইণ্ড মানে কোনো কথা নাই, কোনো চিন্তা নাই, অৰ্থাৎ মনত নল'বা, নেভাৰ মাইণ্ড মনত নল'বা, কেনেকৈ কৈছে। দ্য প্লিজাৰ ইজ মাইন, হ'ল দ্য প্লিজাৰ ইজ মাইন। দ্য প্লিজাৰ ইজ মাইন মানে যে এইটোতে মই সুখী, অৰ্থাৎ মোৰ সুখটো ইয়াতে আছে, মই সুখী আছো বা মই সুখী হৈ আছো, অৰ্থাৎ দ্য প্লিজাৰ ইজ মাইন, অৰ্থাৎ এইটোৱে মোৰ সুখ। হ'ল, মই যিটো কৰিছো সেইটোতে মই সন্তুষ্ট আছো, তেনেকুৱা কৈছে। মই সন্তুষ্ট, অৰ্থাৎ মোৰ সন্তুষ্ট হৈ আছো, মই সন্তুষ্ট হৈ আছো বা মোৰ সন্তুষ্ট হৈছে, তেনেকুৱা কৈছে। এতিয়া চোৱা ইয়াত কৈছে জিনকি, আকৌ জিনকি কি হ'ল, এতিয়া আকৌ মিনকিয়ে মাত লগাইছে থেংক ইউ ছ' মাছ জিনকি,
থেংক ইউ ভাল বাৰু বৰ ভাল so much বৰ ভাল জিনকি so much বৰ ভাল জিনকি হল তাৰপিছত জিনকি আকৌ কৈছে জিনকি you are welcome dear মৰমী তোমাক সদায় কি আছে সন্মাখন আছে অৰ্থাৎ তোমাৰ সদায় কি আছে ৰাস্তা খোলা আছে বা সন্মাখন আছে ওয়েলকাম মানে তোমাক সদায় মই আদৰিছো বা সন্মাখন জনাইছো you are welcome dear তোমাৰ সদায় কি আছে সন্মাখন আছে বাই কি হল বাই গৈছে বিদায় লৈছে কাহিনীটো এইটোৱে আছে অৰ্থাৎ কাহিনীটো এইদৰে বুজাবলৈ প্ৰয়াস কৰিলো যদি কাহিনীটো বুজোৱাত তোমালোকে সন্তুষ্ট হৈছা তেতিয়াহ'লে ভিডিঅ'টো চাই লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা তোমালোকৰ মৰম চেনে যদি এইদৰে পাই থাকো আগলৈও এই ধৰণৰ ভিডিঅ'সমূহ মই দিবলৈ চেষ্টা কৰি যাম মাথোন তোমালোকৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ প্ৰতি সঁহাৰি থাকিলে মই উৎফুল্লিত হৈ পৰিম আজিলৈ হ'ব ইয়াতে এৰো দেই বাই